চিলাপথাৰত যুৱক হত্যাৰ লোমহৰ্ষক ঘটনাত অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ। শুকুৰবাৰে চিলাপথাৰৰ জলকীয়া খুঁটিত কংকন ওৰফে সুমন দাস নামৰ যুৱকজনৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল যুৱকজন। ধৃত যুৱকজনৰ নাম হ'ল উত্তম সিনহা, বয়স 30 বছৰ, ঘৰ ধেমাজিত। চিলাপথাৰৰ বালিগাঁৱত মোমায়েকৰ ঘৰত থাকি ট্ৰেক্টৰ চলাইছিল উত্তমে। আৰক্ষীয়ে প্ৰথমে সোধ-পোছ কৰাৰ বাবে আটক কৰে। আৰক্ষীৰ জেৰাত উত্তমে নিজ মুখে কংকনৰ হত্যাৰ কথা স্বীকাৰৰ পাছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে চিলাপথাৰ আৰক্ষীয়ে। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে চিলাপথাৰ PS কেছ নং 21/2025 US 1031 BNS তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে 30 জানুৱাৰী নিশা চিলাপথাৰৰ 2 নং ভৈৰৱপুৰ কংকন দাস ওৰফে সুমন দাসে অসুস্থ মাতৃক চিকিৎসাৰ বাবে অৰুণাচলৰ পৰা ঘৰলৈ আহিছিল। বৃহস্পতিবাৰে নিশা 9 বজাত ডিব্ৰুগড়লৈ বুলি ওলাই যোৱা যুৱকজনক কালি শিৰচ্ছেদ কৰা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া খুঁটিত উদ্ধাৰ হৈছিল। নিঃসংগ ঘটনাটো হত্যাকাৰীয়ে অকলে সংঘটিত কৰিছিল নে লগত আন কোনোবা আছিল সেইটো আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব। এজন কংকন দাস নামৰ ভৈৰৱপুৰৰ ল'ৰা এজনক ডিঙিত চুকাস্ত্ৰই কাটি পেলাই যিটো ভঙা দলঙত ৰাস্তাত পেলাই থৈছিল। তাৰপিছত তদন্তক্ৰমে আমি মাননীয় ধেমাজি জিলা আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আৰু DSP সকলোৱে ঘটনাস্থলী উপস্থিত হৈ ছুপাৰভাইজ কৰে ঘটনাত তদন্ত কৰে আৰু সেই মৰ্মে তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি তদন্ত কৰা হয় আৰু এই সংক্ৰান্তে জড়িত পাই পেলাই আমি তপন সিনহা এলাইচ উত্তম সিনহাক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁ ব্যৱহাৰ কৰা যিটো ডেড বডি লৈ গৈছিল লাভলৈ ট্ৰেক্টৰখন আমি জব্দ কৰিছোঁ। ঘটনাটো কিয় কাৰণে কৰিবলৈ এইটো পাৰিবাৰিক সম্পৰ্কত এনে পৰিকল্পিতভাৱে হৈছে বুলি সন্দেহ হয় নেকি ছাৰ? পৰিকল্পিতভাৱে, কাৰণ যিহেতু তেওঁ মামীৰ লগত এইটো অবৈধ সম্পৰ্কত তেওঁ দেখা পাইছিলে। দেখা পাই পেলাই তেওঁ ঘটনাস্থলীতে তেওঁ হত্যা কৰা বুলি স্বীকাৰ কৰে। কায়ত্ব কৰিছে ছাৰ? কৰায়ত্ব কৰিবলৈ আমি অনুসন্ধান কৰি আছোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।